আজিৰ আলোচনাৰ বিষয়বস্তুটো হ'ল এগৰাকী মানুহে মানসিকভাৱে সুস্থ কেনেকৈ থাকিব পাৰে। দৰাচলতে আমাৰ স্বাস্থ্য দুবিধ, এবিধ মানসিক, এবিধ শাৰীৰিক। আৰু আমি কেতিয়াবা মানুহক আশীৰ্বাদ কৰোঁ যে সুস্বাস্থ্যৰ অধিকাৰী হোৱা। সুস্বাস্থ্যৰ অধিকাৰী হোৱা বুলি কওঁতে আচলতে আমি কি বুজো? মানসিকভাৱে সুস্থ হৈ থকাটো বুজো নে শাৰীৰিকভাৱে সুস্থ হৈ থকাটো বুজো? দৰাচলতে মানসিক আৰু শাৰীৰিক দুয়োটা দিশৰ পৰা এগৰাকী মানুহ যদি সুস্থ হয় তেতিয়াহ'লে মানুহগৰাকী সম্পূৰ্ণৰূপে এগৰাকী সুস্থ মানুহ, সম্পূৰ্ণৰূপে এগৰাকী সুস্বাস্থ্যৰ অধিকাৰী বুলি কোৱা হয়। কিন্তু আজিৰ তাৰিখত এটা অধ্যয়নৰ পৰা বুজাই গৈছে যে প্ৰতি ৫ গৰাকী মানুহৰ এগৰাকী, প্ৰতি ৫ গৰাকী মানুহৰ বিপৰীতে এগৰাকী মানুহ হৈ পৰে মানসিকভাৱে অচল, অথবা মানসিক স্বাস্থ্য তেওঁলোকৰ বেয়া। আৰু ক'ভিড হৈ যোৱাৰ পিছত, ক'ভিড যি পেণ্ডামিক আমাৰ সমাজত হৈ গ'ল, তাৰ পিছত মানুহৰ মানসিক স্বাস্থ্য বহু গুণে বেয়া হৈছে বুলি অধ্যয়ন কিছুমানে আমাক বাৰে বাৰে আঙুলিয়াই আছে, বাৰে বাৰে আমাক ৰিপৰ্ট দি আছে। এতিয়া কথাটো হ'ল এগৰাকী মানুহে মানসিকভাৱে ষ্ট্ৰং, মানসিকভাৱে সুস্বাস্থ্যৰ অধিকাৰী, মানসিকভাৱে শক্তিশালী কেনেকৈ হ'ব পাৰে। তাৰ বাবে কেইটামান কথা আমি আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল এগৰাকী মানুহে সামাজিকভাৱে জীয়াই থাকিব লাগিব। আমাৰ প্ৰতিযোগিতামূলক দিশত বা প্ৰতিযোগিতাৰ এই পৃথিৱীখনত আমি বসবাস কৰোঁতে বহু ক্ষেত্ৰত আমি ইণ্ডিভিজুৱেল হৈ গৈছোঁ, আত্মকেন্দ্ৰিক হৈ গৈছোঁ। আমিৰ পৰা গৈ পেলাই আমি মই হৈ পৰিছোঁ। এই আমিৰ পৰা গৈ পেলাই যেতিয়া মই হৈ পৰিছে, তেতিয়া মানুহৰ মানসিক যিটো আকাৰ, মানসিক যিটো চিন্তা চৰ্চাৰ পৰিসৰ, আমাৰ যিটো দৃষ্টিভংগী, যিটো ফিলচফি, যিটো আমাৰ অধ্যয়নৰ পৰিসৰ, এই পৰিসৰবিলাক কমি গৈছে। আৰু যেতিয়া এগৰাকী মানুহে সংকীৰ্ণ মনোভাৱ এটা লৈ পেলাই পৃথিৱীত জীয়াই থাকে, চিন্তা চৰ্চাবিলাক কৰে, তেওঁ অট'মেটিকেলি হৈ পৰে এগৰাকী মানসিকভাৱে কোঙা মানুহ। আৰু সেই মানসিক অৱস্থাটো যেতিয়া আপোনাৰ সংকীৰ্ণ হৈ পৰিব, তেতিয়া মানুহগৰাকীৰ মানসিক স্বাস্থ্যটো দিনে দিনে বেয়া হ'বলৈ ধৰে। গতিকে আপুনি এষাৰ কথা সদায় মনত ৰাখিব লাগিব, যদি আপোনাৰ ভাল মানসিক স্বাস্থ্য এটা গঢ়িবৰ মন আছে, তেতিয়াহ'লে আপুনি সমাজখন লৈ পেলাই জীয়াই থাকিব লাগিব। সমাজখনক একাষত থৈ আপুনি একাষত থাকি জীৱনটো ভালদৰে উদযাপন কৰিব যদি আপুনি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি সম্পূৰ্ণভাৱে ভুল ভাবিছে, এটা অবাস্তৱিক কথা ভাবিছে। দ্বিতীয় কথাটো হ'ল আপুনি দৈনন্দিন জীৱনত এক্টিভ হৈ থাকিবলৈ শিকক। এক্টিভ মানে আপুনি যেতিয়া আপোনাৰ দৈনন্দিন জীৱনত যেতিয়া বহুত কাম থাকিব, আপুনি নিয়াৰিকৈ কামবিলাক কৰি যাব, এটাৰ পিছত এটা কাম আপুনি সুন্দৰকৈ পৰিপাটিকৈ কৰি যাব, তেতিয়া দেখিব আপুনি আপোনাৰ মনটো, আপোনাৰ মনৰ লগত জড়িত থকা আনবোৰ কথাবিলাক খুব সুন্দৰকৈ কামবিলাক কৰি যাবলৈ প্ৰেৰণা পাইছে, খুব সুন্দৰকৈ কামবিলাক আপোনাৰ হৈ আছে। তাকে নকৰি আপুনি যদি বহুতখিনি সময় শুই বহি কটায়, আপুনি যদি নিঃসংগভাৱে সময়বিলাক কটায়, তেতিয়াহ'লে আপোনাৰ মনত বিভিন্ন ধৰণৰ দুশ্চিন্তা আহে। আৰু দুশ্চিন্তাবিলাকে মানুহক সদায় ওপৰলৈ লৈ যোৱাত সহায় নকৰে, বৰঞ্চ তললৈ লৈ যোৱাত সহায় কৰে। গতিকে যিকোনো মুহূৰ্তত আপুনি এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰিব লাগিব। আপোনাৰ যিমান দৈনন্দিন কাম, সেই কামবিলাক যাতে সুন্দৰকৈ আপুনি কৰি যাব পাৰে, এখন তালিকা প্ৰস্তুত কৰক। আৰু সেই তালিকা অনুযায়ী ইটোৰ পিছত সিটো কামবিলাক কৰি যাওক, আৰু সেই কামবিলাকক প্ৰাধান্য দিবলৈ শিকক। কোনটো কাম বেছি ইম্পৰ্টেণ্ট, কোনটো কাম আগতে কৰিব লাগে, সেইটো কাম আগতে কৰক। কোনটো কাম দুদিন পিছত কৰিলেও হয়, সেই কামটো দুদিন পিছত কৰক। তাৰ পিছৰ কথাটো হ'ল যে আপুনি মানসিক স্বাস্থ্যটোৰ যতন ল'বলৈ আপুনি নিজক অকণমান সময় দিবই লাগিব। আৰু প্ৰতিগৰাকী সফল ব্যক্তিৰ আমি যদি কাহিনী পঢ়োঁ, যিবিলাক মানুহ সফল বুলি ইতিমধ্যে পৃথিৱীখনে কৈ গৈছে, পৃথিৱীত যিবিলাক মানুহ সফল বুলি ধৰি লোৱা হয়, যাৰ উদাহৰণ আমি কিতাপে পত্ৰই পঢ়োঁ, পেপাৰত পঢ়োঁ, সেই মানুহবিলাকে কিন্তু খুব স্পষ্টকৈ তেওঁলোকৰ আত্মজীৱনীত কৈ গৈছে বা তেওঁলোকৰ ভাষণত কৈ গৈছে যে দৈনন্দিন জীৱনত বহু ব্যস্ততাপূৰ্ণ জীৱনৰ পৰাও নিজক অকণমান সময় দিয়াটো খুবেই দৰকাৰ। সেই সময়খিনিক একান্ত ব্যক্তিগত সময় বুলিও ক'ব পাৰি। আৰু কমিউনিকেশ্যনৰ ভাষাত সেই সময়খিনিক কোৱা হয় ইন্ট্ৰা পাৰ্চনেল কমিউনিকেশ্যন, অৰ্থাৎ নিজৰ লগত নিজে কৰা এটা যোগাযোগ, কমিউনিকেশ্যন উইদিন আৱাৰ চেল্ফ। মই নিজৰ লগত কথা পতাটো খুবেই দৰকাৰ, আপুনিও নিজৰ লগত কথা পতাটো খুবেই দৰকাৰ। আমি জানো আপুনি ব্যস্ত, সকলো মানুহে ব্যস্ত, সকলো মানুহে জীৱনত কিবা এটা কৰিম বুলি আগুৱাই গৈ আছে। কিন্তু সেই ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো আপুনি এনেকুৱা কিছুমান আছুতীয়া সময় ৰাখিব লাগিব, যিখিনি সময়ত আপুনি কাৰো ফোন কল ৰিচিভ নকৰে, যিখিনি সময়ত আপুনি টিভি নাচায়, যিখিনি সময়ত আপুনি কাৰো পৰা ডিষ্টাৰ্ব নাপায়। আপুনি অকণমান সময়, এঘণ্টা, দিনটোৰ এঘণ্টা আপুনি নিজক দিয়াটো খুবেই দৰকাৰ। আৰু সেই এঘণ্টাটোত আপুনি নিজৰ লগত কথা পাতিব লাগিব। আপুনি ভবা ধৰণে কামবিলাক হৈ আছেনে? আপুনি ভবা ধৰণে জীৱনটো আগুৱাই গৈ আছেনে? আপুনি জীৱনত জানি বুজি কিছুমান ভুল কৰিছে নেকি? বা আপুনি জীৱনত কিছুমান নতুন কৌশল, আদব কাইদা আপোনাৰ জীৱনত আপুনি এডপ্ট কৰিব লাগিব নেকি, যিবিলাকে আপোনাক দৈনন্দিন জীৱনত আগুৱাই যাবলৈ বহুতখিনি প্ৰেৰণা দিব। এনেধৰণৰ কথা বাৰ্তাবিলাক লৈ পেলাই আপুনি দৈনন্দিন এঘণ্টা সময় অতিবাহিত কৰক। তাৰোপৰি শৰীৰ চৰ্চা, আপুনি যদি ভালকৈ য়োগা কৰে, আপুনি যদি মেডিটেশ্যন কৰে, আপুনি যদি ভাল ব্যায়াম কৰে, দৈনন্দিন জীৱনত আপুনি এইখিনি কাম কৰিবই লাগিব। কাৰণ মানসিক অৱসাদটো দূৰ কৰাৰ কাৰণে শাৰীৰিক কিছুমান ব্যৱস্থাই আমাৰ মানসিক অৱসাদ দূৰ কৰে। আৰু যেতিয়া আপোনাৰ মনত অৱসাদ নাথাকিব, যেতিয়া আপোনাৰ মনত ভাগৰ নাথাকিব, তেতিয়া আপুনি দেখিব
যে আপোনাৰ মনটোৱে খুব সুন্দৰ সুন্দৰ কথা চিন্তা কৰা আৰম্ভ কৰিছে, আপোনাৰ দেখিব যে মানসিক স্বাস্থ্যটো দিনে দিনে ভাল হৈ আহিছে, জীয়াই থাকি ভাল লাগিছে, আপোনাৰ সম্পৰ্কবিলাক ভাল হৈ আহিছে, আপোনাৰ মনৰ যিখিনি ক্ৰিয়েটিভিটি, সৃজনশীল শক্তি, এই শক্তিবিলাক খুব সুন্দৰকৈ আগুৱাই গৈ আছে আৰু এই শক্তিবিলাক উচিত কামত লাগিছে আৰু আপোনাৰ জীৱনটোত কৰিম বুলি ভবা কামবিলাক সুন্দৰকৈ হৈ গৈছে আৰু সেই কামবিলাকক লৈ পেলাই আপুনি কোনোবাখিনিত গৰ্ব অনুভৱ কৰিছে, আপোনাৰ ফেমিলি মেম্বাৰেও গৰ্ব অনুভৱ কৰিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল মানসিক স্বাস্থ্য যদি আপুনি ভালকৈ ৰাখিব বিচাৰিছে, তেতিয়াহ'লে আপুনি ভালকৈ খোৱা বোৱাও কৰিব লাগিব। বহুত মানুহে ভাবে যে খোৱা বোৱা কেৱল শাৰীৰিক স্বাস্থ্যটোৰ কাৰণে কৰা হয়, সেইটো নহয়। আপোনাৰ মনটো সুন্দৰকৈ ৰাখিবলৈ আপোনাৰ ভাল লগা খাদ্যবিলাক খাবই লাগিব। আপুনি যদি কফি খাই ভাল পায়, তেনেহ'লে দৈনিক ব্যস্ততাৰ মাজতে আপুনি একাপ কফি খাওক। আপুনি যদি ৰঙা চাহ একাপ খাই ভাল পায়, তেনেহ'লে আপোনাৰ বহুত ব্যস্ততাপূৰ্ণ সময়ৰ পৰাও কিছু সময় উলিয়াই পেলাই আপুনি একাপ নিজাকৈ ৰঙা চাহ বনাওক আৰু সেই চাহকাপ আপোনাৰ পচন্দ অনুযায়ী আপুনি সেৱন কৰক। ঠিক তেনেদৰে আপুনি মানসিক স্বাস্থ্যটো ভালকৈ ৰাখিবলৈ আপুনি পঢ়া শুনা কৰিব লাগিব। পঢ়া শুনা মানে ইয়াত ডিগ্ৰী ডিপ্ল'মাৰ কাৰণে পঢ়া শুনাৰ কথাটো কোৱা হোৱা নাই। আপুনি দৈনন্দিন এখন মেগাজিন পঢ়িব পাৰে, আপুনি বাহিৰা কিতাপ পঢ়িব পাৰে, আপুনি বাতৰি কাকত পঢ়িব পাৰে। এই কামবিলাক যেতিয়া আপুনি কৰি যাব, তেতিয়া আপোনাৰ মনটো সুন্দৰ হৈ থাকিব। আৰু যেতিয়া আপোনাৰ মনটো সুন্দৰ হৈ থাকিব, যেতিয়া আপোনাৰ মানসিক স্বাস্থ্য ভাল হৈ থাকিব, তেতিয়া শাৰীৰিক স্বাস্থ্য যদি অকণমান আপোনাৰ বেয়াও হৈছে, সেই মানসিক স্বাস্থ্যৰ শক্তিশালী স্বভাৱটোৱে আপোনাৰ শাৰীৰিক স্বাস্থ্যটো সুন্দৰকৈ ৰাখিব। সদায় এটা কথা মনত ৰাখিব, ভাগৰ কেতিয়াও দেহত নালাগে, ভাগৰ মনত লাগে। গতিকে মনটো যদি আপুনি সুন্দৰ কৰি ৰাখে, মনটো যদি আপুনি ফৰকাৰ কৰি ৰাখে, দেখিব আপোনাৰ জীৱনত ভাগৰ কেতিয়াও লগা নাই। আপুনি জীৱন নামৰ যাত্ৰাটো খুব সুন্দৰকৈ অতিবাহিত কৰিছে। গতিকে মানসিক স্বাস্থ্যটো সুন্দৰ কৰি ৰাখক, সুন্দৰকৈ জীয়াই থাকক। আগন্তুক সময়ত, আগন্তুক ভিডিঅ'ত আৰু নতুন টপিক এটা লৈ আমি আলোচনা কৰিম।